বন্ধুসকল আজি আমি আকৌ আৰু এটা হাৰ্ব মানে খুব মেডিচিনেল হাৰ্ব এটাৰ বিষয়ে আমি জানিম। সো এইটো হ'ল ইয়াৰ নাম হ'ল পিপাৰমিয়া পেলুচিডা। বহুত মানে এটা সৰু মানে গছ হয় আৰু খুব সফ্ট হয় এইটো গছ। কিছুমান ইয়াৰ নামটো আমাৰ অসমীয়াত পনুৱা বুলি কয়, কিছুমানে থুনথুনি বুলি কয়। থুনথুনি বিকজ অফ মানে পটককৈ ডালবিলাক এনেকৈ ভাগি যায়, খুব মানে থুনুকা মানে, আৰু খুব সফ্ট হয়। আৰু ই পাইপাৰে যিটো আমাৰ যে পাণ গছৰ লগত তাৰ মানে পাণ গছ যিটো আমাৰ যিটো আমি পাণ খাওঁ, সেই পাণৰ মানে যিটো মানে ফেমিলিৰ হয়, সেম ফেমিলি হয়। আৰু ইয়াৰ দেখিছে এইবিলাক যে পাণৰ বহুত সৰু সৰু ফ্লাৱাৰ, বহুত সৰু সৰু মানে ফুল হয়, বহুত মানে মাইনিউট, যিবিলাক মাইক্ৰস্কোপতে দেখা যায়। আৰু ইয়াৰ যিবিলাক গুটি হয়, গুটিবিলাক ক'লা হয় জেনেৰেলি। দেখিছে সৰু সৰু গুটিবিলাক, আপোনালোকে অলপ দেখিছে সৰু সৰু গুটিবিলাক খুব ইজিলি গ্ৰ' হয় আৰু খুব ছাঁ জেগাত হয় মানে কমন। ইয়াক মানে ভেজিটেবল হিচাপে খোৱা যায়। আৰু এই প্লেণ্টটোৰ এটা খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে, এনি ইনফ্লেমেটৰী প্ৰপাৰ্টি আছে। আৰু ইয়াক মানে কনজাংটিভিটিছ এইবিলাক মানে ডিজিজ কৰিব পাৰে। প্লাছ এই গছটো এণ্টি ডায়েবেটিক প্ৰপাৰ্টিও পোৱা যায়। চ' এনেকুৱা ধৰণৰ প্লেণ্টছবিলাকৰ বিষয়ে আমি জনা উচিত, আৰু এই প্লেণ্টছবিলাকক আমি মানে সংৰক্ষণো কৰিব লাগে।